গাইজ আজি বোলে আমাৰ বিধান পাৰব তো সেইকাৰণে ময়ো গৈ আছোঁ বিধান পাৰত তাতে মানে মই অলপ লাগি দিব লাগিব তো ট্ৰেক্টৰ আহিছে ট্ৰেক্টৰে হাল বাই আছে তাৰপিছত পানী চানী সিজোৱা বহুত ব্যৱস্থা কৰিব লাগে না তাত বিধান পাৰাৰ কাৰণে তো মই যাই আছোঁ এতিয়া চাওঁ কি এয়া আহি পালোঁ বাক্ৰাখানত চবৰে বিধান পাৰা হৈছে আমাৰে আছে তো আমাৰ বিধানখিনিও পাৰা প্ৰথম লেঠাটো মাৰি থওঁ তাৰপিছততো আৰু পথাৰত দিন আছে বাৰু সেইখিনি লেঠাটো আজি মাৰি থওঁ দে আৰু চবৰে মাৰিছি একচাহ হাল বোৱাৰ পিছত ইফালে পানী ভিজাব লাগে মাটিতো পানীতো ভিজাৰ পিছতহে ভাল হ'ব তো আমাৰ সকলোৱে পানীত সিঁচাত লাগি গৈছে ময়ো লাগিম বাৰু এতিয়া পানীটো আনি আছোঁ আমি হন্দাই দি এনেকৈ পুখুৰী পৰে বিৰাট কষ্ট হয় তো এইফালে আহিল চাহটো খাই লওঁ তাৰপিছত অলপ লাগি যাওঁ আৰু কামত চাহটো লৈ আহিছিল আমাৰ খগেন দা তো এনেকৈ খাই লওঁ দে তো চাহ তাহ খাই ল'লোঁ এইবাৰ পানী চানী মিলাই দিয়া হ'ল ইফালে এইবাৰ মানে মৈয়াব লাগে মৈয়াবাৰ কাৰণেতো গৰু চৰু নাই সেইকাৰণে ট্ৰেক্টৰতে এয়া চাওঁ মৈখন বান্ধি দিছি তাৰপিছত মৈখন দি ট্ৰেক্টৰেদি মৈয়াব লাগিব আৰু আগতেতো গৰু দি মৈয়াইছিল এতিয়া ট্ৰেক্টৰেদি মানুহ উঠবা নোৱাৰে কিন্তু কলগাছ দিছি এয়া চাওক কি পদ্ধতি আজিকালিৰ দিনত হা আগতে গৰু দি মৈয়াইছিল মানুহটো উঠি গৈছিল তো এতিয়া আৰু মানুহ চানুহ উঠবা নালাগে ডাইৰেক্ট কলগাছ দিছি এতিয়া এনেকৈ মৈয়াৰ পিছত ধানটো সিজবা লাগিব মানে ধানটো ছিটিয়াব লাগিব ঠিক আছে ধানটো ছিটিয়াব পাৰোঁ আৰু ভিডিঅ'টো আধৰুৱা হৈ গ'ল কাৰণ মোৰ মোবাইলটো চাৰ্জ নাই বাই